শ্ৰদ্ধাৰ ভোটাৰ ৰাইজ, ইতিমধ্যে আপোনালোকে শুনিবলৈ পাইছে যে অসমতো বিহাৰৰ দৰে আমাৰ ভোটাৰ তালিকাৰ পুনৰীক্ষণ হ'ব। গতিকে এই কামখিনি আমাৰ অতি শীঘ্ৰে আৰম্ভ হ'ব। এই গোটেই প্ৰক্ৰিয়াটোৰ নাম হ'ল SIR, ইংৰাজীত কয় স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন, যে অসমীয়াত ক'লে হ'ব আপোনাৰ বিশেষ ভোটাৰ তালিকাৰ পুনৰীক্ষণ। এই পুনৰীক্ষণ আমাৰ অসমতো অতি সোনকালে আৰম্ভ হ'ব। ইতিমধ্যে আমাৰ চিফ ইলেকশ্যন কমিশ্যন অফ আছাম, অসমৰ মুখ্য নিৰ্বাচনী বিষয়া যিজন আছে, তেখেত অৰ্ডাৰ ইছ্যু কৰিছে। এই বিষয়ে আমি দুটামান কথা আলোচনা কৰিম। প্ৰথম কথাটো হ'ল, এই গোটেই প্ৰক্ৰিয়াটোৰ এটা ভিত্তিবৰ্ষ আছে। সেই ভিত্তিবৰ্ষটো হ'ল 2005 চন। তাৰমানে 2005 চনৰ আগত বা 2005 চনৰ ভোটাৰ তালিকাত যদি আপোনাৰ নাম আছে, তেতিয়াহ'লে পুনৰীক্ষণৰ ক্ষেত্ৰত আপোনাৰ একো চিন্তা কৰিবলগীয়া নাই। তাৰমানে একো নথি পত্ৰ জমা দিব নালাগে। আমি জাষ্ট 2005 চনৰ ভোটাৰ তালিকাত আপোনাৰ নামটো চিহ্নিত কৰি সেই যিটো ইনমেৰেশ্যন ফৰ্ম দিব, এখন ফৰ্ম দিব প্ৰত্যেক ভোটাৰৰ কাৰণে। ফৰ্মখনৰ নাম হ'ল ইনমেৰেশ্যন ফৰ্ম। সেই ফৰ্মখনৰ লগত সেই ভোটাৰ তালিকাটো ছাবমিট কৰিলেই হৈ যাব। কিন্তু যদি আপুনি 2005 চনৰ পাছত ভোটাৰ লিষ্টত নাম অন্তৰ্ভুক্ত কৰিছে, সেই ক্ষেত্ৰত আপোনাৰ নথি পত্ৰ জমা দিব লাগিব। উদাহৰণস্বৰূপে ধৰক, আপোনাৰ পিতৃৰ নাম 2005 চনৰ আগৰ ভোটাৰ তালিকাত আছে আৰু আপুনি 2005 চনৰ পিছত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিছে। এই ক্ষেত্ৰত আপোনাৰ ইনুমেৰেশ্যন ফৰ্মৰ লগত আপোনাৰ পিতৃৰ 2005 চনৰ ভোটাৰ তালিকা আৰু আপোনাৰ পিতৃৰ লগত আপোনাৰ সম্পৰ্ক থকা যিকোনো এটা ডকুমেণ্ট, যেনেকৈ ইতিমধ্যে আমাৰ ইলেকশ্যন কমিশ্যনৰ পৰা 11-12টামান ডকুমেণ্টৰ নাম দি দিছে, জন্মৰ প্ৰমাণ পত্ৰই হওক বা স্কুল কলেজৰ চাৰ্টিফিকেটেই হওক বা পাছপৰ্টেই হওক, এনেকুৱা আপোনাৰ বহুতকেইটা ডকুমেণ্টৰ নাম দিছে। তাৰে যিকোনো এটা ডকুমেণ্ট আপুনি সেই ইনুমেৰেশ্যন ফৰ্মৰ লগত ছাবমিট কৰিলেই হৈ যাব। এইখিনিলৈ আমি ইমান এটা ভয় খাব নালাগে আৰু ইমানো চিনচিয়াৰ হ'ব নালাগে। কিন্তু কথাটো হ'ল, আমি একদম কেয়াৰলেছো হ'ব নালাগে। যদি আমি একদম কেয়াৰলেছ হৈ যাওঁ, যদি কিবা কাৰণত আমাৰ ভোটাৰ তালিকাত নাম নাহে, ৰিভিজন হোৱাৰ পিছত বা পুনৰীক্ষণ হোৱাৰ পিছত যদি আমাৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হয়, তেতিয়াহ'লে কিন্তু আমি সেই DC বা ADC বা ডিষ্ট্ৰিক্ট ইলেকশ্যন কমিশ্যন এনেকুৱা ব্যক্তিৰ ওচৰত এপিল কৰি আকৌ নাম উঠাব লাগিব। তেতিয়া আপোনাৰ প্ৰচেছটো বহুত খৰচী আৰু সমস্যাযুক্ত হ'ব। গতিকে কথাখিনিলৈ আপোনালোকে অলপ গুৰুত্ব দিব। যদি আপোনাৰ ডকুমেণ্ট আছে, তেতিয়াহ'লে ডকুমেণ্টখিনি মজুত কৰি ৰাখিব আৰু সেই SIR চলি থকা সময়ত গোটেই ভোটাৰখিনি তাৰমানে আপোনাৰ পৰিয়ালৰ গোটেই সদস্যখিনি ঘৰত থকাৰ এটা প্ৰয়াস কৰিব। এতিয়া 2005 চনৰ ভোটাৰ লিষ্টটো যিহেতু আমাৰ ভিত্তিবৰ্ষ, ইতিমধ্যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া 2005 চনৰ ভোটাৰ তালিকা অনলাইনত উপলব্ধ কৰি দিছে। এতিয়া 2005 চনৰ ভোটাৰ তালিকা আমি কেনেকৈ ডাউনলোড কৰিব লাগে আমাৰ মোবাইলৰ পৰা, সেইটো আমি চাই ল'ম। এনেকৈ চাৰ্চ কৰিব চিফ ইলেক্টৰেল অফিচাৰ আছাম। আপুনি গুগলত চিফ ইলেক্টৰেল অফিচাৰ আছাম বুলি চাৰ্চ কৰি এনেকৈ চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ পিছত এটা ইণ্টাৰফেচ আহিব, CEO, চিফ ইলেক্টৰেল অফিচাৰ আছাম। ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাওক, এনেকুৱা অপশ্যন আহিছে, অনলাইন ভোটাৰ ৰেজিষ্ট্ৰেশ্যন, চাৰ্চ ফৰ ইলেক্টৰেল ৰুলছ, PDF ইলেক্টৰেল ৰুলছ। এই PDF ইলেক্টৰেল ৰুলছ ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাওক, ইয়াতে PDF ইলেক্টৰেল ৰুলছ ফৰ দ্য ইয়াৰ 2004-2005, PDF ইলেক্টৰেল ৰুলছ ফৰ দ্য ইয়াৰ 2005। আমি যিহেতু 2005 চনৰ ভোটাৰ তালিকা ডাউনলোড কৰিম, গতিকে আমি তলৰ অপশ্যনটোত ক্লিক কৰিলোঁ। ঠিক আছে।
এতিয়া এনেকুৱা এটা ইণ্টাৰফেচ আহি গৈছে। এতিয়া চাওক ইয়াতে কি আহিছে, চিলেক্ট ডিষ্ট্ৰিক্ট। আমাৰ জিলাখনৰ নাম আমি চিলেকশ্যন কৰিম। আমাৰ জিলাখন হ'ল বৰপেটা আৰু আমাৰ এছেম্বলিটো আমাৰ হ'ল সৰুক্ষেত্ৰী। এনেকৈ চাৰ্চ কৰাৰ পিছত আমি ইয়াতে সৰুক্ষেত্ৰী সমষ্টিৰ গোটেইকেইটা পলিং ষ্টেচনৰ নাম পাই যাম, ভোট কেন্দ্ৰৰ নাম। এতিয়া কথা হ'ল, আমাৰ যিখিনি বৰ্তমান ভোটাৰ কেন্দ্ৰ আছে, ভোট কেন্দ্ৰ আছে, সেই 2005 চনত সেই কেন্দ্ৰসমূহ নাছিল কিজানি, বেলেগ এটা নাম বা বেলেগ এখন স্কুলত আমাৰ কেন্দ্ৰ আছিল। এই ক্ষেত্ৰত আপোনালোকে আপোনালোকৰ পিতৃ মাতৃৰ পৰা সেই 2005 চনত কোন স্কুলত কেন্দ্ৰ আছিল সেই স্কুলখন আপুনি বিচাৰি উলিয়াই তাৰে পৰা PDF-টো ডাউনলোড কৰি ল'ব লাগিব। তেতিয়া আমাৰ আছিলে মিলন শান্তিপুৰটো কোনফালে আছে, এক্সেছ এৰিয়া, এইটো মিলন শান্তিপুৰ LP স্কুল। এইটো আমি ক্লিক কৰিম। ক্লিক কৰিলে লগে লগে আহি গৈছে। আপোনাৰ গাঁৱৰ নামটো আহিব ভোটাৰ তালিকাত, কাৱৈমাৰী 11 নং ব্লক, ৰাইজানেচা। এইটো হ'ল আমাৰ 2005 চনৰ ভোটাৰ তালিকা। সকলোৱে 2005 চনৰ ভোটাৰ তালিকা ডাউনলোড কৰি লওক। আপোনাৰ ওচৰে পাঁজৰে থকা অলপ কম শিক্ষিত মানুহখিনিক আপোনালোকে ভয়াতুৰ হ'বলৈ নিদিব। তেওঁলোকক আপোনালোকে যিমান পাৰে ছাপোৰ্ট কৰক আৰু একদমো কেয়াৰলেছ হ'বলৈ নিদিব। যদি কিবা কাৰণত ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হয়, তেতিয়াহ'লে ডাঙৰ এটা সমস্যাৰ সন্মুখীন হ'ব। গতিকে আপোনালোকেও যিমান দূৰ পাৰে মানুহখিনিক অলপ সহযোগ কৰিবলৈ যত্ন কৰিব। ঠিক আছে, সকলোকে ধন্যবাদ জনাইছোঁ আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।